হয়, কিছুদিন আগত অগপৰ এক ঐক্য কৰ্মী সভা অনুষ্ঠিত হৈছিলে আলগাপুৰ সমষ্টিত আৰু ইয়াতে অগপ দলে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিলে আলগাপুৰ সমষ্টিত। আজি সেই সমান্তৰালভাৱে আলগাপুৰ সমষ্টিৰ বিধায়ক AIDF দলৰ বিধায়ক হাজী নিজামুদ্দিন চৌধুৰী আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত আজি এক বাইক ৰেলীৰে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰে আৰু নিজৰ দলৰ নিজৰ সমষ্টিৰ ভেটি মজবুত কৰাৰ কাৰণে আজি এক বাইক ৰেলী অনুষ্ঠিত কৰে। আমাৰ লগত আছে আলগাপুৰ সমষ্টিৰ বিধায়ক হাজী নিজামুদ্দিন চৌধুৰী। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ যি সমষ্টি আলগাপুৰ সমষ্টি তেওঁৰ কিমানলৈকে জয় নিশ্চিত আছে আৰু আজি বাইক ৰেলী কৰাৰ মূল কাৰণটো কি আছিলে? দেখক, আপোনালোকে জানে 6 তাৰিখ দিনত যোৱা 6 তাৰিখ আমাৰ হাইলাকান্দিত AGP দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আহিছিলে। এই আলগাপুৰত মিটিং কৰি ইমান বিয়া কিছুমান কথা ক'লে যে AIDF দল কৰোণা ভাইৰাছ, AIDF দলৰ সুপ্ৰিমৰ জাৰা বোকা নচলিব, এনেকুৱা কিছুমান কথা ক'লে যে হয়তো অতুল বৰা ডাঙৰীয়া সেইটো জানা নাই। তাৰ যে ডিষ্ট্ৰিক্ট যে সভাপতি আছিলে, সি সভাপতিজনে কিছুদিন আগতে 40 লক্ষ টকাৰ চাউল আত্মসাৎ কৰি 8 মাস পলায়ন কৰিলে। বাহিৰত আছিলে বাগি আৰু পিছফালে 56 দিন জেলত আছিলে। কিন্তু এনেকুৱা কথা কৈ আমাৰ পুৰা সমষ্টিৰ মানুহবিলাক একদম চেণ্টিমেণ্টেল হৈ গৈছে, প্ৰেষ্টিজ কুৱেশ্যন হৈ গৈছে। আজি আমাৰ বহুত দিনৰ এটা স্বপ্ন আছিল যে মনপুৰ 4 কোটি 5 লাখ টকাৰ এটা ৰাস্তা আছিল, তাতে শিলান্যাস কৰিছোঁ। কিন্তু আমাৰ এৰিয়াৰ মই একচুৱেলি আমি কোৱাই নাই, মানুহবিলাক চেণ্টিমেণ্টেল হৈ গৈছে, কৈছে না আজি আমি এটা ৰেলী দিম ঠিক আছে। কিন্তু আপোনালোকে দেখিছে যে কোনো মানুহ একাপ চাহ খাব নাই আমাৰ তাতে একাপ চাহ খাব নাই। মানুহ একদম চেণ্টিমেণ্টেল হৈ গৈছে। আপোনালোকে জানে যে আগতে আমি 17,000 সামথিং 18,000 ভোটে জিতিছিলোঁ। এইবাৰ আমি কৈ দিছোঁ 20,000-ৰ ওপৰত জিতিম, জয় হ'ব 100%। আপোনাৰ এই সমষ্টিত মূল প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? দেখক, আজিৰ দিনত মই কৈছোঁ বহুত বেছি ডিফাৰেঞ্চ হ'লে আৰু কি প্ৰতিনিধিত্ব কৰিব, বহুত ডিফাৰেঞ্চ থাকিব। আগৰ যোৱা আহিছিলে ইলেকশ্যন আপুনি দেখিছে সামথিং 18,000 বেছি পাই আমি জিতিছোঁ। এইবাৰ 20,000-ৰ অধিক ভোট পাই জিতিম। এতিয়ালৈ কথাটো হ'ল আপোনাৰ এইবাৰ প্ৰতিদ্বন্দ্বী কোনো নহ'ব না? প্ৰতিদ্বন্দ্বী হ'ব। আমিতো ভাবিছিলোঁ কি জানো, মই যিমান কাম কৰিছোঁ এৰিয়াত ভাবিছিলোঁ যিবা মোক ৱাকঅভাৰ দি দিয়ে নেকি, সেইটো ভাবিছিলোঁ। কিন্তু লাষ্ট পৰ্যন্ত পাব এইটো আশাবাদী আছে, কাৰণ যদিও কোনো দলে নিদিলেও জনতাই দি দিব মোক, সেইটো আশা আছে। আজি আপোনালোকে দেখিছে বহুত হিন্দু সম্প্ৰদায়ৰ মানুহ আমাৰ লগত। আমি আমাৰ সমষ্টিৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোক মই সহায় কৰি থাকে সদায়। হয়, নিশ্চিতভাৱে ইয়াৰ এক যুগান্তকাৰী আজি যি বাইক ৰেলী আছিলে, তেওঁক জনাইছে যে আগন্তুক বিধানসভা নিৰ্বাচনত আলগাপুৰ সমষ্টিৰ পৰা কোনো প্ৰতিদ্বন্দ্বিতা হ'ব নোৱাৰে। এই সমষ্টিৰ পৰা AIDF দলৰ বিধায়ক বৰ্তমানৰ হাজী নিজামুদ্দিন চৌধুৰী, তেখেতৰ জয় নিশ্চিত বুলি ইতিমধ্যে তেওঁ দাবী কৰিছে। আলগাপুৰৰ পৰা প্ৰসেনজিৎ দেৱৰ ৰিপৰ্ট, ঈশান নিউজ।